নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, কনিষ্ক কোন বংশৰ এজন সম্ৰাট আছিল? গুপ্ত, সাতবাহন, শুংগ, কুষাণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুষাণ। কনিষ্ক কুষাণ বংশৰ সম্ৰাট আছিল। পানিপথৰ দ্বিতীয় যুদ্ধ 1556 চনত কাৰ কাৰ মাজত হৈছিল? বাবৰ আৰু লোদী, মাৰাঠা আৰু দুৰাণী, আকবৰ আৰু হেমু, মোগল আৰু ব্ৰিটিছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আকবৰ আৰু হেমুৰ মাজত হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ। আকবৰৰ জীৱনী কোনে লিখিছিল? আকবৰনামা, আকবৰৰ কিতাপ। আবুল ফজল, চৈখ মুবাৰক, আব্দুল কাদিৰ বাদাউনী, আব্দুল হামিদ লাহোৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আবুল ফজলে আকবৰনামা লিখিছিল। পিছৰ প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? সুৰেন্দ্ৰনাথ বেনাৰ্জী, দাদাভাই নৌৰোজী, এনি বেছাণ্ট, উমেশ চন্দ্ৰ বেনাৰ্জী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল। চন্দ্ৰগুপ্ত মৌৰ্যই কাক পৰাজিত কৰি মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? শুংগ বংশ, নন্দ বংশ, শিশুনাগ বংশ, গুপ্ত বংশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নন্দ বংশ। চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ বংশ প্ৰতিষ্ঠা কৰিছিল। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কোনটো? বুধ গ্ৰহ, বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ, শনি গ্ৰহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বুধ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ। পিছৰ প্ৰশ্ন, মংগল গ্ৰহক এই নামেৰে জনা যায়? নীলা গ্ৰহ, ৰঙা গ্ৰহ, পৃথিৱীৰ যমজ সেউজ গ্ৰহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰঙা গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ নামেৰেও জনা যায়। ভাৰতৰ আটাইতকৈ দীঘল বহুবৰ্ষজীৱী নদীখন হ'ল কাবেৰী, নৰ্মদা, তাপ্তি, গংগা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গংগা। গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল আৰু বহুবৰ্ষজীৱী নদী। পিছৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? ছাহাৰা, আৰ্কটিক, এণ্টাৰ্কটিক, গোবি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে এণ্টাৰ্কটিক হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। পিছৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু উচ্চতম মালভূমি কোনটো? দেওচাই মালভূমি, কলৰাডো মালভূমি, তিব্বতী মালভূমি, গিজা মালভূমি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে তিব্বতী মালভূমি বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু উচ্চতম মালভূমি। ভিয়েনা কোনখন দেশৰ ৰাজধানী? অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, কানাডা, সোমালিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অষ্ট্ৰিয়া। ভিয়েনা দেশৰ ৰাজধানী হৈছে অষ্ট্ৰিয়া। পিছৰ প্ৰশ্ন, কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? ধুবুৰী, গোৱালপাৰা, দৰং, চিৰাং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গোৱালপাৰা। শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী কেতিয়া একক কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হ'ল? 26 জানুৱাৰী 2019, 15 আগষ্ট 2018, 26 জানুৱাৰী 2020, 15 আগষ্ট 2019। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 26 জানুৱাৰী 2020ত কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হ'ল। তলৰ কোনখন গুজৰাটৰ বন্দৰ চহৰ নহয়? ওখা, জামনগৰ, ভেৰাতাল, পোৰবন্দৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জামনগৰ। গুজৰাটৰ বন্দৰ চহৰ নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা জাতীয় সংগীত প্ৰথম কেতিয়া প্ৰকাশ পালে? জানুৱাৰী 2010, জানুৱাৰী 2012, জুলাই 2012, জুলাই 2011। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জানুৱাৰী 2012 চনত প্ৰকাশ পালে। পিছৰ প্ৰশ্ন,
তলৰ কোনটো ভাষা গোৱাৰ প্ৰধান ভাষা? ইংৰাজী, হিন্দী, কংকণী, মালয়ালম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কংকণী ভাষা গোৱাৰ প্ৰধান ভাষা। পিছৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যৰ? মধ্যপ্ৰদেশ, গুজৰাট, অৰুণাচল প্ৰদেশ, অসম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসম ৰাজ্যৰ। পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স কিমান? 50 বছৰ বা তাতকৈ অধিক, 50 বছৰৰ তলৰ, 60 বছৰৰ তলৰ, 35 বছৰ বা তাতকৈ অধিক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 35 বছৰ বা তাতকৈ অধিক। পিছৰ প্ৰশ্ন, মহাৰাষ্ট্ৰৰ ৰাজধানী কি? মুম্বাই, নতুন দিল্লী, চেন্নাই, ওপৰৰ কোনোটোৱেই নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মুম্বাই। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। পিছৰ প্ৰশ্ন, ভাৰতৰ তলৰ কোনটো মন্দিৰৰ ভিতৰত কোনটো মন্দিৰ কৃষ্ণাংগ পেগোডা বুলি জনা যায়? সূৰ্য মন্দিৰ কোণাৰ্ক, বৃহদীশ্বৰ মন্দিৰ তাঞ্জোৰ, ভগৱান জগন্নাথ মন্দিৰ পুৰী, মাদুৰাইৰ মীনাক্ষী মন্দিৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে সূৰ্য মন্দিৰ কোণাৰ্ক কৃষ্ণাংগ পেগোডা বুলি জনা যায়। পিছৰ প্ৰশ্ন, কোনখন নদীৰ ওপৰত খানডোং মথাউৰি আছে? কপিলী নদী, ধনশিৰি নদী, মানস নদী, সোৱণশিৰি নদী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কপিলী নদীৰ ওপৰত খানডোং মথাউৰি আছে। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।